নমস্কাৰ কাৰেণ্ট চাবলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা পুনৰ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ ৰাজ্যত বৃদ্ধি হ'ল টোল টেক্সৰ মূল্য মাজনিশাৰ পৰা বৃদ্ধি হ'ল টোল গেটৰ চাৰ্জ সমগ্ৰ দেশতে ৩ পৰা ৫% বৃদ্ধি কৰা হ'ল টোল গেটৰ চাৰ্জ এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ ৰাজ্যৰ মূৰত মাধমাৰ ৰাজ্যত বৃদ্ধি হ'ল টোল টেক্সৰ মূল্য মাজনিশাৰ পৰা বৃদ্ধি হ'ল টোল গেটৰ চাৰ্জ সমগ্ৰ দেশতে বৃদ্ধি ৩ পৰা ৫% লৈ টোল গেটৰ চাৰ্জ নিৰ্বাচনৰ বাবে স্থগিত ৰখা হৈছিল বাৰ্ষিক কৰ ১১০০ টকা টোল প্লাজাত ৩ পৰা ৫% লৈ চাৰ্জ বৃদ্ধি ঘাইপথ পৰিচালকসকলে ঘোষণা কৰিছে এই কথা আজিৰ পৰা আৰম্ভ কৰা হ'ব এই নতুন নিৰীখ আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে ১ জুন তাৰিখে দেশৰ যি সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছে সেই লোকসভা নিৰ্বাচন ইতিমধ্যে সমাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে অৰ্থাৎ ৪ জুনত ইতিমধ্যে ২০২৪ বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে সেই ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু সেই ফলাফল ঘোষণাৰ পূৰ্বে আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তৰ পিছতে এতিয়া সৰ্বসাধাৰণৰ মূৰত পুনৰ মাধমাৰ সোধোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ইতিমধ্যে মূল্য বৃদ্ধি কৰাৰ গ্ৰাসত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা কিন্তু তাৰ ওপৰতে এতিয়া ভোটৰ ওপৰত দানহ পৰা দি যি টোল গেটৰ চাৰ্জ আছে সেই টোল গেটৰ চাৰ্জসমূহ বৰ্তমান সময়ত বৃদ্ধি কৰা হৈছে অকল ৰাজ্য অসমতে নহয় সমগ্ৰ দেশতে টোল গেটৰ চাৰ্জসমূহ বৰ্তমান সময়ত বৃদ্ধি কৰা হৈছে আৰু মাজনিশাৰ পৰা অৰ্থাৎ আজি মাজনিশাৰ পৰা এই টোল গেটৰ চাৰ্জসমূহ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দেশতে ৩ পৰা ৫% লৈ ইতিমধ্যে টোল গেটৰ চাৰ্জসমূহ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু পূৰ্বতে টোল গেটৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ কিছু মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে টোল গেটৰ চাৰ্জৰ সন্দৰ্ভত টোল টেক্সৰ সন্দৰ্ভত ইতিমধ্যে পৰ্যালোচনা চলি থকা দেখিবলৈ পোৱা গৈছিল বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলি থকা দেখিবলৈ পোৱা গৈছিল আৰু বিভিন্ন ধৰণৰ নতুন কিছু নীতি নিয়ম অৱলম্বন কৰাও দেখিবলৈ পোৱা গৈছিল এই টোল টেক্সৰ সন্দৰ্ভতে কিন্তু শেহতীয়াকৈ মাজনিশাৰ পৰা ইতিমধ্যে সমগ্ৰ দেশতে ৩ পৰা ৫% লৈ টোল গেটৰ যিসমূহ চাৰ্জ আছে সেই চাৰ্জসমূহ বৰ্তমান সময়ত বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছিল আৰু নিৰ্বাচনৰ বাবে স্থগিত ৰখা হৈছিল এই বাৰ্ষিক কৰ অৰ্থাৎ এপ্ৰিল মাহত যিহেতু সমগ্ৰ দেশতে যিহেতু সাধাৰণ নিৰ্বাচনৰ যি প্ৰস্তুতি আছিলে সেই চলি থকা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ দেশতে সাধাৰণ নিৰ্বাচন অৰ্থাৎ ২০২৪ বৰ্ষৰ যি লোকসভা নিৰ্বাচন আছে সেই লোকসভা নিৰ্বাচনসমূহ চলি থকা দেখিবলৈ পোৱা গৈছিল যাৰ বাবে এই বাৰ্ষিক যি কৰ থাকে টোল টেক্সৰ সেই টোল টেক্সৰ বাৰ্ষিক কৰসমূহ ইতিমধ্যে স্থগিত ৰখা দেখিবলৈ পোৱা গৈছিল আৰু যিহেতু ইতিমধ্যে অন্ত পৰিছে দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু ৪ জুনত ইতিমধ্যে তাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু সেই সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে এতিয়া টোল টেক্সসমূহৰ যি কৰ আছে সেই কৰসমূহ লগে লগে বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি ১১০০ টকা টোল প্লাজাত ৩ পৰা ৫% লৈ বৃদ্ধি কৰা হ'ব চাৰ্জ অৰ্থাৎ যিসমূহ টোল প্লাজাসমূহত ১১০০ টকা চাৰ্জ লোৱা হৈছিলে সেই টোল প্লাজাসমূহৰ সেই ১১০০ টকা গুচি এতিয়া ৩ পৰা ৫% লৈ আৰু অধিক বৃদ্ধি কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ঘাইপথ পৰিচালকসকলে ঘোষণা কৰিছে এই কথা অৰ্থাৎ ঘাইপথ পৰিচালকসকলে এই কথা বৰ্তমান সময়ত ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ পৰা আৰম্ভ কৰা হৈছে এই নতুন নিৰীখ এই আজিৰ পৰা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু আজি মাজনিশাৰ পৰা সমগ্ৰ দেশতে ৩ পৰা 5% লৈ ইতিমধ্যে টোল গেটৰ চাৰ্জসমূহ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে তাৰপিছত এতিয়া মূৰে কপালে হাত দিয়া দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতা কিয়নো প্ৰতিখন ৰাজ্য পাৰ হ'বলৈ বা ইখনৰ পৰা সিখন ঠাই যাবলৈ হয়তো কেইবাখনো টোল গেট আমি অতিক্ৰম কৰি যাব লাগে কিন্তু এতিয়া সেই প্ৰতিখন টোল গেট যিমানে আপুনি টোল গেটসমূহ অতিক্ৰম কৰিব তাৰ যিসমূহ কৰ আছে সেই কৰসমূহ আপুনি দি যাব লাগিব আৰু ১১০০ টকাৰ টোল প্লাজাত ৩ পৰা ৫% লৈ ইতিমধ্যে বৃদ্ধি কৰা হৈছে বুলি তথ্য সদৰি কৰা হৈছে আৰু আজি মাজনিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে টোল গেটৰ চাৰ্জসমূহ ৩ পৰা 5% লৈ বৃদ্ধি কৰা হৈছে আৰু দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে এপ্ৰিল মাহত বাৰ্ষিক টোল গেটৰ চাৰ্জ বৃদ্ধিত স্থগিত ৰখা হৈছিল আৰু ভাৰতৰ মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বছৰি টোল চাৰ্জৰ ইতিমধ্যে সংশোধন কৰা দেখিবলৈ পোৱা যায় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ১১০০ টকা টোল প্লাজাৰ ইতিমধ্যে ৩ পৰা ৫% চাৰ্জৰ বৃদ্ধি ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু ঘাইপথ পৰিচালকসকলে এই কথা স্পষ্টভাৱে সদৰি কৰা দেখিব পোৱা গৈছে